প্ৰথমতে ধন্যবাদ জনাইছোঁ সমূহ আমাৰ সংবাদদাতা কৰ্মীসকললৈ আজিৰ দিনটোত আমাৰ মাজলৈ উপস্থিত থকাৰ বাবে। আচলতে এই গীতটি এটি খুব হেপী ছং আচলতে যিকোনো মানুহে শুনি আচলতে এনজয় কৰিব পাৰিব, নাচিব পাৰিব। গতিকে সেইকাৰণে গীতটি আচলতে বনোৱা হৈছে আৰু গীতটিৰ টাইটেল হৈছে কি কৰিব লাগিব ক। আৰু গীতটি লিখিছে আমাৰ প্ৰখ্যাত লিখক তথা সুৰকাৰ ৰাগ পৰাগ দাই। খুব ধুনীয়াকৈ লিখিছে, সকলোৱে খুব বুজি পাব গীতটি। আৰু সংগীত কৰিছে আৰু শব্দ সংমিশ্ৰণ কৰিছে আমাৰ ৰেক্স বৰোদাই। গতিকে আৰু ভিডিঅ'টোৰ লগত মোৰ লগত জড়িত আছে, একেলগে আমি এক্টিং কৰিছোঁ নীল তামুলী দা আৰু মই, আৰু লগতে ডাইৰেকশ্যন কৰিছে পাপলু দাস দাই। গতিকে সকলোৱে এই গীতটিত আচলতে বহুত আচলতে কষ্ট কৰিছে এই প্ৰস্তুত কৰিবলৈ। গতিকে খুব আজি আনন্দিত হৈছোঁ যে ফাইনেলি আজি গীতটি ৰাইজৰ মাজলৈ আমি উলিয়াই দিছোঁ। সকলোৱে শুনিব আৰু আমাক জনাব কিবা ভুল ভ্ৰান্তি হ'লে গীতটি কেনেকুৱা হৈছে, সেইটোৱে আৰু। লগতে এটি কথা নক'লেই নহ'ব, যিহেতু মই এগৰাকী বিবাহিত মহিলা, গতিকে পৰিয়ালৰ সহায় সহযোগিতা অবিহনে এই গীতটো মুকলি কৰা আচলতে সহজ নাছিল মোৰ কাৰণে। গতিকে বিশেষকৈ মোৰ হাজবেণ্ড হওক, মোৰ সৰু দেউতা হওক, মা হওক, মোৰ মা হওক, গোটেইকেইজনে মোৰ লগত ওতঃপ্ৰোতভাৱে আচলতে জড়িত এই গীতটিৰ লগত। গতিকে সকলোৱে মোক সহযোগ কৰিছে বাবে আজি এই গীতটি মই গাব পাৰিছোঁ, লগতে ভিডিঅ' কৰিব পাৰিছোঁ। লগতে মোৰ হাজবেণ্ড এজন খুব ছাপৰ্টিভ মানুহ আৰু। গতিকে যিসকল মহিলা নাৰীয়ে গীত গায় বা যিকোনো ধৰণৰ কাম কৰিব বিচাৰে, মই ভাবোঁ যে প্ৰত্যেকজন মোৰ হাজবেণ্ডৰ নিচিনা হওক, কৰিব দিব লাগে। গতিকে সেইকাৰণেহে মানে বিকাশ হ'ব আৰু মানে তেনে। মই গোৱালপৰীয়া লোকগীতৰ শিল্পী, কিন্তু বিভিন্ন গীতৰ চৰ্চা কৰোঁ। আজি সঁচাকৈ এটা আনন্দৰ দিন। নতুন প্ৰজন্মৰ হিমাক্ষী পাঠকে এটা সুন্দৰ গীত ৰাইজৰ মাজত ৰাইজলৈ উপহাৰ হিচাপে আগবঢ়াইছে বিহুৰ বতৰৰ। গতিকে মোৰ খুব ভাল লাগিছে। মই প্ৰবীণ শিল্পী, কিন্তু নৱাগতক সদায় আদৰণি জনাওঁ, আৰু নৱাগত হিচাপে তাইৰ কণ্ঠ খুবেই সুন্দৰ। এই গীতটোৰ মিউজিকো সুন্দৰ হৈছে। গতিকে তাই আগবাঢ়ি যাওক, এয়াই মই তাইক শুভকামনা জনাইছোঁ। লগতে ৰাইজে গীতটি সকলোৱে আদৰি ল'ব বুলি ভাবিছোঁ, আৰু তাই আগবাঢ়ি যাওক, এয়া মোৰ শুভকামনা। লগত গানটো বৰ সুন্দৰ হৈছে, ভাবিছোঁ বা ৰাইজে গানটো শুনি ভাল পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।